নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ প্ৰাইভেট বেংকৰ লগতে ভালেকেইটা কোম্পানী, স্কুল আৰু আন ভেকেঞ্চিবোৰ। সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকক। আপুনি নিজেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ প্ৰাইভেট বেংকৰ চাকৰি লৈ আহিছোঁ, মাইক্ৰ' ফাইনেন্সৰ ভেকেঞ্চি পাই যাব। চ' সম্পূৰ্ণ যদি ভিডিঅ'টো চাব তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে। গুৱাহাটীৰ নতুন যোনটো এয়াৰপৰ্ট বনাইছে তাৰে আদানী কোম্পানীৰ ভেকেঞ্চি চলি আছে। আদানী কোম্পানী আপুনি জানে গুৱাহাটী এয়াৰপৰ্টটো চলাই বৰ্তমান। চ' আদানী কোম্পানীৰ আণ্ডাৰতে আপোনাৰ পষ্টিংটো হ'বলৈ গৈ আছে। চ' কোনোবাই যদি এয়াৰপৰ্টত চাকৰি বিচাৰি আছে চাব পাৰে, বেছি দিন নাই যিহেতু লাষ্ট ডেট যাবলৈ। আৰু এনেদৰে ফেব্ৰুৱাৰী মাহৰ ভেকেঞ্চি চলি আছে। টাটা মটৰ্ছ, অল আছাম প্ৰাইভেট জব, হস্পিটেল, ফ্লিপকাৰ্ট, চিপছ নামকিন কোম্পানী। চ' এইবোৰ চাব পাৰে। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে প্ৰাইভেট বেংকৰ চাকৰি 12 পাছৰ পৰা গ্ৰেজুৱেশ্যন লেভেললৈ পাই যাব। প্ৰাইভেট বেংকৰ চাকৰি মুকলি অসমত। কিছুমানত থকা ৰুম, কিছুমানত ডাইৰেক্ট জইনিং। চববোৰতে ডাইৰেক্ট জইনিং, কোনো ফিজ দিব দৰকাৰ নাথাকে। এবাৰ খালি শ্বৰ্ট লিষ্টেড হ'লে ডাইৰেক্ট জইনিং কৰিব পাৰিব। কোনোবাই যদি ফিজ খোজেও নিদিব, মোক ডাইৰেক্ট কমেণ্ট ছেকশ্যনত জনাব, দাদা এইটো চাকৰি আপুনি খবৰটো দিছিলে, এইটো ডেটৰ চাকৰি ফিজ খুজিছে, মই সেইটো কোম্পানীৰ ওপৰত নিশ্চয় একশ্যন লৈ ল'ব পাৰিম তেতিয়া। তো চেলাৰীটো চাই ল'ব পাৰে। ফেব্ৰুৱাৰী মাহৰ ভেকেঞ্চি। আৰু আমাৰ ভিডিঅ'ত যদি চিৰিয়াছ কেণ্ডিডেটে চাই, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে টাইম পাছৰ কাৰণে চাই আছে, ভিডিঅ'টো চোৱাৰ পৰা যাতে বিৰত থাকে। প্ৰথম ভেকেঞ্চি লৈ যাম। প্ৰথম ভেকেঞ্চি প্ৰাইভেট এটা বেংক, এইটো এটা আপোনালোকৰ প্ৰাইভেট বেংক হয়, নিউ ট্ৰেডিং কৰ্পৰেটিভ ছ'চাইটি, ৰিলেশ্যনশ্বিপ অফিচাৰৰ ভেকেঞ্চি নাৰেংগী আৰু সোণাপুৰৰ ভেকেঞ্চি। 15ৰ পৰা আপোনালোকৰ 22,000 দৰমহা পাব। HS পাছৰ পৰা গ্ৰেজুৱেশ্যন লেভেললৈ এপ্লাই কৰিব পাৰিব। HS পাছ বা গ্ৰেজুৱেশ্যন হ'লে আৰামছে পাৰিব। মেল কেণ্ডিডেটে পাৰিব, ফিমেলে নোৱাৰে। এইটো কাৰণে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক চবেই পাৰিব। চ'ৰ্চিং আৰু কালেকশ্যনৰ কাম থাকিব। 2 হুইলাৰ কম্পালচৰি। পজিটিভ ক্ৰেডিট হিষ্ট্ৰী এটা হ'ব লাগিব। কালেক্ট কৰিব লাগিব ডেইলি জীৱন, ছাবমিট কৰিব লাগিব। তাৰপিছত নতুন নতুন একাউণ্টবোৰ অপেনিং কৰিব লাগিব। হোৱাটছএপ নম্বৰ দি আছে, আপোনালোকৰ ইমেইল ID দি আছে। আপোনালোক কোনটো পষ্টৰ কাৰণে এপ্লাই কৰি দিছে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে। তাৰপিছত যদি শ্বৰ্ট লিষ্টেড কৰা হয়, ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব আপোনালোকৰ 1 উইকৰ ভিতৰতে। সেইটো কাৰণে যাতে ভালদৰে এপ্লাই কৰে চাকৰিটো, যিহেতু বহুত এটা ভাল চাকৰি হয়তো। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে এখন আই হস্পিটেল মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি। কোৱালিফিকেশ্যন মষ্ট প্ৰবেবলি গ্ৰেজুৱেশ্যন লাগিব। মেইল ID দিয়া হৈ আছে, আপোনাৰ এপ্লাই কৰক 3 ফেব্ৰুৱাৰীৰ ভিতৰত। কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। ভেকেঞ্চি ভেৰিয়াছ পজিশ্যন ডিষ্ট্ৰিবিউটৰ ফাৰ্ম কোম্পানী গুৱাহাটী আৰু নৰ্থ ইষ্টৰ 4 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। মিনিমাম এক্সপিৰিয়েঞ্চ 1 year। জুনিয়ৰ একাউণ্টেণ্টৰ ভেকেঞ্চি প্ৰথম জুনিয়ৰ একাউণ্টেণ্টৰ কাৰণে BCom পাছ বা MCom পাছ হ'ব লাগিব। আৰু ছিনিয়ৰ চেলছ এক্সিকিউটিভ আৰু এছিষ্টেণ্ট চেলছ মেনেজাৰ ভেকেঞ্চি, এইটো কাৰণে গ্ৰেজুৱেশ্যন। গ'ডাউন ইনচাৰ্জ, এইটো কাৰণে গ্ৰেজুৱেশ্যন। কণ্টেক্ট নম্বৰ দি আছে, ইমেইল ID দি আছে, আপোনালোকৰ সুবিধা মতে এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। ভেকেঞ্চি আপোনালোকৰ আহিছে এটা ৰেপুটেড নিউজ চেনেলৰ ভেকেঞ্চি গুৱাহাটী ষ্টুডিঅ'। 4 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। এংকৰৰ ভেকেঞ্চি বেংগলী আৰু এছামিছৰ 4টা আছে। এইটো কাৰণে এনি গ্ৰেজুৱেশ্যন লগতে মাছ কমিউনিকেশ্যন ডিগ্ৰী বা ডিপ্ল'মা আৰু 2 বছৰ এটা এক্সপিৰিয়েঞ্চ হ'ব লাগিব। ৰেপুটেড নিউজ চেনেলত কাম কৰা। 12,000 পৰা 15,000 আপোনালোকৰ চেলাৰী ৰেঞ্জটো হ'ব। ভিডিঅ' এডিটৰ বেংগলী এছামিছ 4টা আছে। HS পাছ কৰা হ'লে হ'ল। 2 বছৰ এটা এক্সপিৰিয়েঞ্চ হ'ব লাগিব। ৰেপুটেড নিউজ চেনেলত কাম কৰা। 12,000 পৰা 15,000 দৰমহা পাব। গ্ৰাফিক্স ডিজাইনৰ 4টা ভেকেঞ্চিটোৰ কাৰণে ডিগ্ৰী বা ডিপ্ল'মা ইন গ্ৰাফিক্স ডিজাইনিং আৰু মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। ৰেপুটেড নিউজ চেনেলত কাম কৰা। 13,000 পৰা 15,000 দৰমহা পাব। মেইল ID দি আছে, কণ্টেক্ট নম্বৰ দি আছে, যোগাযোগখিনি কৰি ল'ব ফোন কৰি পেলাই। ভেকেঞ্চি ফুল টাইম প্ৰিন্সিপালৰ ভেকেঞ্চি খাৰুপেটীয়া দৰঙৰ। মৰ্ণিং ষ্টাৰ ইংলিছ হাই ছেকেণ্ডেৰী স্কুল, GNB ৰোড খাৰুপেটীয়া দৰং। এইটো কাৰণে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব এডুকেশ্যন বা ৰিলেটেড ফিল্ডত। 3 পৰা 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। লগতে ষ্ট্ৰং এডুকেশ্যন বেকগ্ৰাউণ্ড, লগতে ষ্ট্ৰং লিডাৰশ্বিপ স্কিল আৰু পেশ্যন ফৰ টিচিং আৰু লাৰ্ণিং। কম্পিটিটিভ চেলাৰী আৰু বেনিফিট পেকেজ পাব। মেইল ID দিয়া হৈছে
5 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক আৰু 8 ফেব্ৰুৱাৰীত আপোনালোকৰ ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰিব 11টা বজাৰ পৰা যোনটো হ'বলৈ গৈ আছে সো ভালদৰে এপ্লাই কৰক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি নিজৰ ৰিজিউমিখন পঠাই দিয়ক আপোনাৰ তাৰপিছত 8 তাৰিখ ইণ্টাৰভিউলৈ গ'লে হ'ল যদি গোটেইখিনি কোৱালিফিকেশ্যন মিলে বা এলিজিবল হয় ভেকেন্সি অভিজ্ঞান সিনিয়ৰ সেকেন্ডাৰী স্কুল নুনমাটি গুৱাহাটীৰ ভেকেন্সি লাষ্ট ডেট হ'ল এপ্লাই কৰিবলৈ 5 ফেব্ৰুৱাৰী সাবজেক্ট এটা মই কৈ দিছোঁ সিনিয়ৰ সেকেন্ডাৰী আৰু সেকেন্ডাৰী লেভেলৰ একাউন্টেন্সি এইটো কাৰণে আপোনালোকৰ ইংলিছ social studies হিন্দী সায়েন্স মেথমেটিক্স এছামিজ কম্পিউটাৰ জানিব লাগিব এইকেইটা সাবজেক্ট আৰু প্ৰাইমাৰী টিচাৰৰ কাৰণে গোটেইকেইটা সাবজেক্টে পঢ়াব লাগিব আৰু ৰিকুৱাৰমেন্ট যেনেকুৱা মাষ্টাৰ ডিগ্ৰী বা বেচেলৰ ডিগ্ৰী কৰা হ'লে লগতে বিএড আৰু মন্টেছৰী ট্ৰেইন টিচাৰ হ'ব লাগিব লগতে এক্সপেৰিয়েন্স হ'লে প্ৰেফাৰেন্সটো দিয়া হ'ব কনভেন্ট বেকগ্ৰাউণ্ড হ'ব লাগিব এক্সপেক্ট লেংগুৱেজ টিচাৰ লগতে এক্সিলেন্ট কমিউনিকেশ্যন স্কিল ইন ইংলিছ লগতে প্ৰফিচিয়েন্সি ইন ডিজিটেল পেডাগোগি সো আপোনাৰ পঢ়ি লওক গোটেইখিনি পইণ্ট দিয়া আছে এলিজিবল যদি হয় আপোনালোকৰ ৰিচেণ্ট যোনখন CV হয় লগতে ৰিচেণ্ট পাছপৰ্ট ফটোগ্ৰাফখন প্ৰিন্সিপালক জমা দিব লাগিব অভিজ্ঞান সিনিয়ৰ সেকেন্ডাৰী স্কুল নুনমাটি গুৱাহাটী ফোন নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় ভেকেন্সি আসাম ভেলী হাই স্কুল বিৰুবাৰী গুৱাহাটী মন্টেছৰী ট্ৰেইন টিচাৰৰ ভেকেন্সি মুকলি কৰা হৈছে লাষ্ট ডেট এপ্লাই কৰিবলৈ 4 ফেব্ৰুৱাৰী সো 4 ফেব্ৰুৱাৰীৰ ভিতৰত যদি ইণ্টাৰেষ্টেড বা এলিজিবল হয় এপ্লাই কৰিব পাৰে আপোনালোকৰ তলত মেইল আইডি দিয়া হৈ আছে আপোনাৰ সুবিধা মতে এপ্লাইটো কৰি দিয়ক মেইল আইডি সৰি ফোন নম্বৰটো দিয়া আছে আপোনাৰ সুবিধা মতে ফোন কৰি সুধি ল'ব পাৰে গোটেইখিনি ডিটেইলছ ভেকেন্সি মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি ডিউক পাম্পছ আৰু মিনিমাম 1 ইয়াৰ মেক্সিমাম 3 বছৰ এক্সপিৰিয়েন্স ৰাজস্থানৰ লগতে ভালেকেইটা ষ্টেটৰ ভেকেন্সি অসমৰ ভেকেন্সি আছে আৰু অসমৰ পোষ্টিংটো মোষ্ট প্ৰবেবলি গুৱাহাটীতে হ'ব লাগে সো আপোনালোকৰ এইখিনি পঢ়ি লওক জব ডেসিশনখিনি মাৰ্কেটিং ষ্ট্ৰেটেজি কেম্পেইন এক্সিকিউশন গোটেইখিনি কৰিব লাগিব লগতে নিউ ডিলাৰ ডেভেলপখিনি কৰিব লাগিব লগতে কোঅৰ্ডিনেট কৰিব লাগিব সেলছ আৰু ডিজাইন টিমৰ সৈতে লগতে এক্সিবিশন ইভেন্ট কাস্টমাৰ এনগেজমেন্ট প্ৰগ্ৰামবোৰ এটেণ্ড কৰিব লাগিব সো মেইল আইডি দিয়া হৈ আছে আপোনাৰ সুবিধা মতে এপ্লাই কৰক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে গোটেইখিনি মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে কোৱালিফিকেশ্যনটো বহুতে সুধিব পাৰে এটা কমেন্ট সেকশন কোৱালিফিকেশ্যনটো মাৰ্কেটিং এক্সিকিউটিভ জেনেৰেলি গ্ৰেজুৱেচনে লাগে সো যাৰ গ্ৰেজুৱেচন হৈ আছে এপ্লাই কৰি দিব পাৰে ভেকেন্সি ভেৰিয়াছ পজিশনৰ GALS ফুড লোকেশ্যন আপোনালোকৰ আমিনগাঁও ইটানগৰ আৰু অৰুণাচলৰ পাছিঘাট একাউন্টেন্টৰ ভেকেন্সি বিকম বা এমকম পাছ কৰা হ'ব লাগিব ইটানগৰ অৰুণাচল প্ৰদেশ মিনিমাম 2 বছৰ মেক্সিমাম 3 বছৰ এক্সপিৰিয়েন্স লাগিব স্যালাৰি 25,000 পৰা 30,000 PSR দুটা ভেকেন্সি আপোনালোকৰ পাছিঘাট অৰুণাচলৰ আৰু 2 বছৰ 3 বছৰ এক্সপিৰিয়েন্স 15 পৰা 20,000 টকা এজ লিমিট 25 to 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব টু হুইলাৰ এখন হ'ব লাগিব কেমিষ্টৰ ভেকেন্সি আমিনগাঁও গুৱাহাটী আসাম এইটো আপোনালোকৰ এক্সপিৰিয়েন্স 3 to 5 ইয়াৰ্ছ আৰু 35,000 পৰা 40,000 দৰমহা হ'ব লাগিব হ'ব মানে এইটো চাকৰিত লগতে একমোডেশনটো ফ্ৰী দিয়া হ'ব থাকাটো ফ্ৰী দিয়া হ'ব আপোনালোকৰ খালি খোৱাটো যোগাৰ কৰিব লাগিব আৰু সোশ্যাল মিডিয়া হেণ্ডেলৰ ভেকেন্সি এইটো ইটানগৰ অৰুণাচলৰ ভেকেন্সি 2 বছৰ পৰা 3 বছৰ এক্সপিৰিয়েন্স লাগিব 20,000 পৰা 25,000 দৰমহা পাব আপোনাৰ মেইল আইডি দিয়া হৈ আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন যাতে পঠাই দিয়ে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব ভেকেন্সি আপোনালোকৰ আহিছে ভেৰিয়াছ পজিশনৰ ভেকেন্সি LLP কোম্পানী টাইলছ এডহেচিভ আৰু সেনিটৰী আইটেমছ গুৱাহাটীৰ পৰা ভেকেন্সি লাষ্ট ডেট হ'ল এপ্লাই কৰিবলৈ 3 ফেব্ৰুৱাৰী সেলছ এক্সিকিউটিভৰ দুটা ভেকেন্সি কাৰণে গ্ৰেজুৱেচন কৰা হ'লে হ'ল আৰু শ্বৰুম সেলছ ষ্টাফৰ ভেকেন্সি এটা ফিমেলৰ কাৰণে এইটো কাৰণে ইংলিছ হিন্দী এছামিজ জানিব লাগিব ইংলিছ হিন্দী আৰু এছামিজ জানিব লাগিব আৰু সেলছ ষ্টাফৰ কাৰণে গ্ৰেজুৱেচন হ'লে হ'ল ইনভয়েসিং আৰু একাউন্টছৰ কাৰণে বিকম পাছ লগতে টেলি নলেজ হ'ব লাগিব মেইল আইডি দুটা দিয়া হৈ আছে আপুনি স্ক্ৰিনত নিশ্চয় দেখা পাইছে আৰু একেটাত আপোনালোকৰ নিজৰ ৰিজিউমিখন আৰু পাছপৰ্ট সাইজ ফটো এখন পঠাই দিয়ক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিবলৈ নাপাহৰিব আগলৈ কি ভেকেন্সি লাগে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জয়েন কৰিব নাপাহৰিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক কাইলৈ লগ পাম একে টাইমত একে চেনেলত